Star Cement presents time a big breaking মুহূর্ত ২৬ৰ নিৰ্বাচন সমাগত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে বিজেপিৰ গোৱালপাৰাত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী ৫,০০০ৰো অধিক গাৰু সম্প্ৰদায়ৰ ৰাইজে যোগদান কৰিলে বিজেপিৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে বিজেপিৰ বিভিন্ন দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আৰু বিজেপিৰ শক্তি বৃদ্ধি কৰিছে হাউচৰ জনাইছে মুহূৰ্তত ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে এতিয়া বিজেপিৰ গাৰু সম্প্ৰদায়ৰ ৫,০০০ৰো অধিক ৰাইজে যোগদান কৰিছে বিজেপিত গোৱালপাৰাত ৫,০০০ৰো গাৰু সম্প্ৰদায় পিন্ধিলে গেৰুৱা বসন ৫,০০০ৰো অধিক গাৰু সম্প্ৰদায়ৰ লোকে যোগদান কৰিছে বিজেপি দলত যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ অনুসূচিত মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি সামিৰ ওৰাম বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে বিজেপিৰ কাৰ্যকৰ্তাসকল বিভিন্ন দল ত্যাগ কৰিছে তেওঁলোকে বিভিন্ন দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে গোৱালপাৰাৰ আগিয়াত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী জনাইছো বিজেপিত বৃহৎ যোগদান নিৰ্বাচনৰ প্ৰাক্ষণত শক্তি বৃদ্ধি পাইছে এতিয়া বিজেপিৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিত যোগদানৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে আমি গোৱালপাৰাৰ দৃশ্যাংশ দেখুৱাইছো গোৱালপাৰাৰ আগিয়াত বিজেপিত যোগদান কৰিছে ৫,০০০ৰো অধিক গাৰু সম্প্ৰদায়ৰ লোকে নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে এতিয়া বিজেপিৰ ৫,০০০ৰো অধিক গাৰু সম্প্ৰদায়ে পিন্ধিলে গেৰুৱা বসন বিভিন্ন দল ত্যাগ কৰিছে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে গেৰুৱা বসন পিন্ধি গেৰুৱা হৈ পৰিছে ৫,০০০ৰো অধিক গাৰু সম্প্ৰদায়ৰ লোক দৃশ্যাংশ দেখুৱাইছো ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া দুগুণে শক্তি বৃদ্ধি পাইছে বিজেপিৰ সমাগত ২৬ৰ নিৰ্বাচন আৰু ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিত যোগদানৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানত দল ত্যাগ কৰি কংগ্ৰেছ AIUDF ৰাইজৰ দল অজাবাদী দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে বহু ৰাইজে আৰু গোৱালপাৰাৰ দৃশ্যাংশ দেখুৱাইছো গোৱালপাৰাত ৫,০০০ৰো অধিক গাৰু সম্প্ৰদায়ে গেৰুৱা বসন পিন্ধিছে বিজেপিৰ অনুসূচিত মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি সামিৰ ওৰাং উপস্থিত আছে বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু লগতে বিজেপিৰ কাৰ্যকৰ্তা উপস্থিত আছে গোৱালপাৰাৰ আগিয়াত বিশাল যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিজেপিৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে বিজেপিত যোগদান কৰিয়ে ভাৰত মাতা কি শ্লোগান দিছে বিজেপি জিন্দাবাদ ধ্বনি দিছে আৰু বিজেপিৰ লগতে তেওঁলোকে বিজেপিৰ উন্নয়নৰ লগত থাকিম বুলি তেওঁলোকে কথা দিছে ২৬ৰ নিৰ্বাচনত বিজেপিক জয় কৰাৰ সংকল্প গ্ৰহণ কৰিছে দৃশ্যাংশ দেখুৱাই আছো বিজেপিত যোগদান কৰিছে ৫,০০০ৰো অধিক গাৰু সম্প্ৰদায়ৰ ৰাইজে একেলগে ৫,০০০ৰো অধিক গাৰু সম্প্ৰদায়ৰ লোকে পিন্ধিছে গেৰুৱা বসন আৰু গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বৃহৎ যোগদান বুলি ক'ব লাগিব বিজেপিত বৃহৎ যোগদান কৰিছে প্ৰান্তে প্ৰান্তে বিজেপিত যোগদানৰ জোৱাৰ উঠিছে সিদিনা ডিব্ৰুগড়ত ৫,০০০ৰো অধিক ৰাইজে যোগদান কৰিছিল বিজেপিত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যোগদানৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিত যোগদানৰ জোৱাৰ উঠিছে বিভিন্ন দল ত্যাগ কৰিছে সংগঠন ত্যাগ কৰিছে আৰু বিজেপিত যোগদান কৰিছে বিজেপিৰ লগত থাকিম বুলি তেওঁলোকে সংকল্প গ্ৰহণ কৰিছে ২৬ত বিজেপিক জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে আৰু পুনৰ বিজেপিত বৃহৎ যোগদান ৫,০০০ৰো অধিক সম্প্ৰদায় গাৰু সম্প্ৰদায়ৰ লোকে গেৰুৱা বসন পিন্ধা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে বিজেপিৰ গোৱালপাৰাত ৫,০০০ৰো অধিক গাৰু সম্প্ৰদায়ৰ লোকে গেৰুৱা বসন পিন্ধি এতিয়া গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু বিজেপিত যোগদান কৰিয়ে ভাৰত মাতা কি জয় শ্লোগান দিছে বিজেপি জিন্দাবাদ ধ্বনি দিছে আৰু বিজেপিৰ লগত একলগ হৈ তেওঁলোকে ২৬ৰ নিৰ্বাচনত বিজেপিক জয় কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো নিৰ্বাচনৰ পূৰ্বে ৫,০০০ৰো অধিক লোকে গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী গোৱালপাৰাত ৫,০০০ৰো অধিক গাৰু সম্প্ৰদায়ৰ লোকে গেৰুৱা বসন পিন্ধা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিৰ যোগদানৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানত বিভিন্ন দল ত্যাগ কৰি কংগ্ৰেছ AIUDF ৰাইজৰ দল অজাবাদী বিভিন্ন দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আৰু গোৱালপাৰাতো গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে বিজেপিত যোগদান কৰিছে এতিয়া হাজাৰ হাজাৰ লোকে আৰু বিজেপিত যোগদান কৰিয়ে বিজেপিৰ লগত থাকিম বুলি সংকল্প লৈছে বিজেপিক জয় কৰাৰ সংকল্প গ্ৰহণ কৰিছে বিজেপি জিন্দাবাদ ধ্বনি দিছে এতিয়া হাজাৰ হাজাৰ লোকে
কংগ্ৰেছ পাৰ্টি আছিল আমাৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকল সদায় কংগ্ৰেছতেই আছিল কিন্তু যেতিয়াৰ পৰা বিজেপি চৰকাৰ হৈছে আৰু এতিয়া আমাৰ গাৰো সম্প্ৰদায়ৰ মানুহ সকলো এটা বুজি পাইছে এতিয়া যদি কোনোবা এখন এনেকুৱা চৰকাৰ যদি হয় এইটো বিজেপি চৰকাৰ যাৰ নেতৃত্বত আজি ইমানখিনি উন্নত হৈছে ডেভেলপমেণ্ট হৈছে আজি সেইখিনি য'ত থাকিলে সন্মান আৰু সকলো ডেভেলপমেণ্ট পায় সেইখিনি বস্তু আমাৰ গাৰো সম্প্ৰদায় ভাইসকলে বুজি পাইছে তাৰ কাৰণে আজি দলে বলে ওলাই আহিছে বিজেপিত যোগদান কৰিবৰ কাৰণে আজিৰ পৰা কংগ্ৰেছ বাদ দিছে আৰু বিজেপিত যোগদান কৰিবলৈ ৫,০০০ৰো অধিক আজি ইয়াত আহিছে 100% বহুত প্ৰভাৱ পৰিব কাৰণ ভূমিকা লয় যিহেতু একদম 100% আৰু মই বিশ্বাস কৰোঁ যিহেতু তেখেতসকলে বহু বছৰ ধৰি কংগ্ৰেছৰ লগতে জড়িত আছিলে কিন্তু তেখেতসকলে গম পাইছে একো ডেভেলপমেণ্ট কৰি দিয়া নাই আপোনালোকে এতিয়াও গাৰো এলেকাবিলাকত যাওঁ একো দিয়া নাই আজি বিজেপি চৰকাৰে যেতিয়াৰ পৰা শাসন কালত বহিছে তেতিয়াৰ পৰা গাৰো সম্প্ৰদায়ৰ মানুহসকলকো চাইছে সকলো সুবিধা দি আছে কিন্তু কংগ্ৰেছৰ শাসন কালত তেখেতসকলে সেইখিনি সুবিধা পোৱা নাছিল তাৰ কাৰণে আজি সকলো গাৰো সম্প্ৰদায়ৰ মানুহসকলে এতিয়া আহিছে আৰু 110% এইবাৰ আমাৰ খ্ৰীষ্টানসকলৰ ভোট গাৰো সম্প্ৰদায়ৰ ভোট এতিয়াৰ পৰা কংগ্ৰেছত নাযায় এইবাৰৰ পৰা বিজেপিৰ ওচৰতে আহিছে এইটো আমি আশাবাদী আমাৰ গাৰো সম্প্ৰদায় খ্ৰীষ্টান সম্প্ৰদায়ৰ মানুহসকলৰ ভোট এতিয়া কংগ্ৰেছতে নাযায় এতিয়া বিজেপিতে আহিব কংগ্ৰেছ পাৰ্টি আছিল আমাৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকল সদায় কংগ্ৰেছতেই আছিল কিন্তু যেতিয়াৰ পৰা বিজেপি চৰকাৰ হৈছে আৰু এতিয়া আমাৰ গাৰো সম্প্ৰদায়ৰ মানুহ সকলো এটা বুজি পাইছে এতিয়া যদি কোনোবা এখন এনেকুৱা চৰকাৰ যদি হয় এইটো বিজেপি চৰকাৰ যাৰ নেতৃত্বত আজি ইমানখিনি উন্নত হৈছে ডেভেলপমেণ্ট হৈছে আজি সেইখিনি য'ত থাকিলে সন্মান আৰু সকলো ডেভেলপমেণ্ট পায় সেইখিনি বস্তু আমাৰ গাৰো সম্প্ৰদায় ভাইসকলে বুজি পাইছে তাৰ কাৰণে আজি দলে বলে ওলাই আহিছে বিজেপিত যোগদান কৰিবৰ কাৰণে আজিৰ পৰা কংগ্ৰেছ বাদ দিছে আৰু বিজেপিত যোগদান কৰিবলৈ ৫,০০০ৰো অধিক আজি ইয়াত আহিছে 100% বহুত প্ৰভাৱ পৰিব কাৰণ ভূমিকা লয় যিহেতু একদম 100% আৰু মই বিশ্বাস কৰোঁ যিহেতু তেখেতসকলে বহু বছৰ ধৰি কংগ্ৰেছৰ লগতে জড়িত আছিলে কিন্তু তেখেতসকলে গম পাইছে একো ডেভেলপমেণ্ট কৰি দিয়া নাই আপোনালোকে এতিয়াও গাৰো এলেকাবিলাকত যাওঁ একো দিয়া নাই আজি বিজেপি চৰকাৰে যেতিয়াৰ পৰা শাসন কালত বহিছে তেতিয়াৰ পৰা গাৰো সম্প্ৰদায়ৰ মানুহসকলকো চাইছে সকলো সুবিধা দি আছে কিন্তু কংগ্ৰেছৰ শাসন কালত তেখেতসকলে সেইখিনি সুবিধা পোৱা নাছিল তাৰ কাৰণে আজি সকলো গাৰো সম্প্ৰদায়ৰ মানুহসকলে এতিয়া আহিছে আৰু 110% এইবাৰ আমাৰ খ্ৰীষ্টানসকলৰ ভোট গাৰো সম্প্ৰদায়ৰ ভোট এতিয়াৰ পৰা কংগ্ৰেছত নাযায় এইবাৰৰ পৰা বিজেপিৰ ওচৰতে আহিছে এইটো আমি আশাবাদী